নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰাই আপোনালোকৰ আগত মই মৃন্ময়। এখন আপোনালোকে জেন ষ্টিলৰ গাড়ী দেখি আছিলে, সেইখন চল আউট হৈ গ'ল। এইখন এখন নতুনকৈ আহিছে ইয়ন এৰা প্লাছ। এইখনৰ কিছু থুলমূল ভিডিঅ' আপোনালোকক দিব ওলাইছোঁ। গাড়ীখন লেতেৰা হৈ আছে। গাড়ীখন মই আনি ধুব সময় পোৱা নাই, গতিকে গাড়ীখনৰ এটা সৰু ডিটেইলছ দিব ওলাইছোঁ। বগা গাড়ী দেখিব এনেও ধুনীয়া, আপোনালোক সকলোৱে বগা গাড়ী প্ৰায়ে বিচাৰি থকা দেখা যায়। আৰু ইয়ন গাড়ীখন আমাৰ সৰু মানুহৰ কাৰণে খুব সুন্দৰ গাড়ী, কাৰণ গাড়ীখনত সকলোখিনি ফেচিলিটিয়ে পোৱা যায়, মাইলেজো ভাল, পাৰ্টছৰ দামো কম। এল্টৰ নিচিনাকৈ ইয়নখনো একেধৰণৰে গাড়ী। পাৱাৰ আৰু মানুহে যিহেতু আজিকালি পেট্ৰলৰ দাম বহুত, গতিকে কম টকাতে বেছি মাইলেজ থকা গাড়ী বিচাৰে। গতিকে আপোনালোকে ইয়নখনৰ থুলমূল ভিডিঅ' এটা দিছোঁ মই। আপোনালোকে যদি ভাল লাগে গাড়ীখন ল'ব পাৰে। গাড়ীখন বেক চাইডৰ প্ৰফাইলটোৰ পৰাই আৰম্ভ কৰোঁ। বেক চাইডৰ প্ৰফাইলটো দেখিব পাৰিছে, ধুনীয়া। এইখন এৰা প্লাছ যিহেতু 2012 মডেল। গাড়ীখনৰ ধুনীয়া হৈ আছে। অকণমান স্ক্ৰেচ আছে, এইবিলাক স্ক্ৰেচ দেখিছে চাগে। এই স্ক্ৰেচবিলাকতো থাকিবই, কাৰণ গাড়ীখন আপোনাৰ আমাৰ যেতিয়া ট্ৰেফিক জাম বেছি হয়, তেতিয়া কোনোবাই লগাই থৈ যায়। সেনেকৈ গাড়ীবিলাকত স্ক্ৰেচ বহি যায়। কোনো গাড়ী এখনত লগাওঁ বুলি স্ক্ৰেচ নলগায়। এতিয়া আপোনালোকক মই ছাইড প্ৰফাইলটো দেখুৱাইছোঁ, চাওক। ছাইড প্ৰফাইলটো মই দেখুৱাই আছোঁ, চাওক। বৰ বেছি দাগী নাই, এটা দুটা সৰু সুৰা দাগ আছে সন্মুখত। এইখিনি আপোনালোকে কৰালে কৰাই ল'ব পাৰে আৰু নকৰালেও নকৰাব পাৰে, সেইটোলৈ কথা নাই। এইটো আপোনাৰ ফ্ৰণ্ট প্ৰফাইলটো চাওক, ধুনীয়াকৈ মই দেখাই দিছোঁ। গোটেইখিনি টায়াৰ 80% আছে, গতিকে টায়াৰ আপোনালোকে চেঞ্জ কৰিব নালাগে বৰ্তমান, ঠিকে আছে। ইয়াত অকণমান দাগী আছে, বেলেগে লগাই থৈ যোৱা দাগী, গতিকে এইখিনি মেইনলি এইখিনিয়ে দাগী। বাকী গাড়ীখনত দাগী বিশেষ নাই। ওপৰৰ ৰূপ চুপ ধুনীয়া হৈ আছে। গাড়ীখন ধুলে আৰু ধুনীয়া হৈ উঠিব। এইখন ধোৱা নাই। এয়া টায়াৰৰ কণ্ডিশ্যন। আপোনালোকে ছাইড প্ৰফাইলটো মই দেখুৱাই লৈছোঁ। ক'তো মাৰ খোৱা এক্সিডেণ্টেল ইছ্যু নাই একো। ভিতৰৰ ফালে চাওক, ইণ্টেৰিয়ৰটো ধুনীয়া হৈ আছে, খুব ধুনীয়া ইণ্টেৰিয়ৰ। একদম সকলোবিলাক লগাই আছে। ৰূপবিলাক অকণমান লেতেৰা হৈ আছে, এইবিলাক চাফা কৰাবলৈ ধুনীয়া হৈ পৰিব গাড়ীখন। ছিট কভাৰবিলাক অকণমান বেয়া হৈছে, ছিট কভাৰবিলাক চেঞ্জ কৰিব পাৰে। 1200 টকাত পায় অনলাইনত। 1200 টকাত আপোনালোকে ছিট কভাৰবিলাক পাই যাব। চাওক বেক চাইডৰ প্ৰফাইলটো। বেক চাইডৰ ছিট কভাৰকেইটা ঠিকে আছে, অলমষ্ট। অকণমান লেতেৰা হৈছে, ধুই দিব পাৰে। যিহেতু এৰা প্লাছ মডেল, গতিকে আপোনালোকে পাৱাৰ উইণ্ডো ফ্ৰণ্টত দুটা পাব আৰু বেকত দুটা মেনুৱেল পাব। গাড়ীখন অকণমান ধুই দিলে চাফা হৈ যাব। এইখনৰ বিশেষ কাম নাই একো, মানে ইঞ্জিন ৰিলেটেড বা ছাছপেনশ্যন ৰিলেটেড বডি চাউণ্ড এইবিলাক একোৱেই নাই। আপোনালোকে আহক ভিতৰৰ ইণ্টেৰিয়ৰটো কিছু দিওঁ মই আপোনাৰ ভাগটো। এইটো চাওক, কোম্পানীৰ ছিষ্টেম ছনী ছিষ্টেম লাগি আছে, মিউজিক ছিষ্টেম। গ্ল'ভ জক্স এটা পাব, পাৱাৰ উইণ্ডো দুটা পাব, পাৱাৰ উইণ্ডো ছুইচ আছে, AC ৱৰ্কিং কণ্ডিশ্যন। গাড়ীখনৰ আপোনালোকক মই আজিৰ ডেটত কিমান চলিছে এটা কৈছোঁ। গাড়ীখন চাওক, 75,870 চলিছে। গাড়ীখন সুন্দৰ কণ্ডিশ্যনত আছে। আপোনালোকক মই ইঞ্জিনৰ চাউণ্ডটো শুনাব খুজিছোঁ। মই ইঞ্জিনটো দেখুৱাই দিওঁ আপোনালোকক। ইঞ্জিনটো ধুনীয়া হৈ আছে, চাওক। একদম নৰ্মেল চাউণ্ড, একদম চাইলেণ্ট চাউণ্ড। বনেটখন মই দাঙি থৈ দিছোঁ আগতে খোলাৰ অসুবিধাৰ কাৰণে, গতিকে এয়া চাওক ইঞ্জিনটো একদম ফুল হৈ আছে। ধুনীয়া ইঞ্জিন, ছাৰ্ভিচিং কৰোৱা আছে গাড়ীখনত। এয়া একদম ক'তো দাগি দুগা নাই, মাৰ খোৱা কোনো নাই। চাওক সকলোবিলাক ঠিকে আছে, ৱৰ্কিং কণ্ডিশ্যনতে আছে। বগা গাড়ী, দেখিব খুব ধুনীয়া, চাইলেণ্ট হৈ আছে। আপোনালোকক মই AC-টো চলাই দেখাওঁ। যিহেতু সকলোৱে সুধি থাকে AC ঠিকে আছে নে নাই, গতিকে AC-টো লগাই দিছোঁ মই। চাওক AC ৰানিং, ধুনীয়া হাৱা আহি আছে আপোনাৰ। গতিকে গাড়ীখন ধুনীয়া কণ্ডিশ্যনত আছে। মিউজিক ছিষ্টেম লাগি আছে, কোম্পানী মিউজিক ছিষ্টেম। গতিকে আপোনালোকে মেনুৱেলি কৰিব লাগিব। এইটো আপোনাৰ লাইট, গোটেই লাইট ভিতৰৰ ৱৰ্কিং কণ্ডিশ্যনতে আছে। গতিকে আপোনালোকে গাড়ীখন খালী ল'ব লাগে আৰু চলাব লাগে। গাড়ীখনৰ বেক চাইডত দেখাই দিওঁ মই। বেক চাইডটো চাওক, ইয়াতে আপোনাৰ ছনী মিউজিক ছিষ্টেম লাগি আছে।
দেখিবলৈ পাইছে পাৰ্চেল ট্ৰেখনো আছে গাড়ীৰ। এয়া টায়াৰটো, ৰেয়াৰ টায়াৰ, কত মামৰে ধৰা বা লেতেৰা হৈ আছে সেইটো বেলেগ, কিন্তু মামৰে খোৱা কোনো ধৰণৰ মামৰে খোৱাৰ কোনো প্ৰমাণ নাই। সেয়া চিল গাড়ীখনত, মই চিল গাড়ীয়ে আনো, মই কোনো এক্সিডেণ্টেল গাড়ী নানো। মানুহে সুধি থাকে, এইবিলাক সকলো ৱৰ্কিং কণ্ডিশ্যনতে আছে। মানুহে সুধি থাকে গাড়ীখনৰ 90,000ত 1 লাখত 1 লাখ বা 90,000ত যিখন গাড়ী ল'ব সেইখন গাড়ীৰ আপোনাৰ হয়তো ইঞ্জিন বেয়া থাকিব বা কাম কৰিবলগীয়া হ'ব পাৰে। গতিকে আপোনালোকে বহুত বেছি কম দামী গাড়ীও লোৱাৰ চেষ্টা নকৰিব, কাৰণ অকণমান বেছি পইচা দি আপোনালোকে ভাল গাড়ী এখন লোৱাটোৱে মই এটা জ্ঞানী মানুহৰ কাম বুলি ভাবোঁ। আপোনালোকে যিমান কম দামী গাড়ী বিচাৰিব সিমানে কাম ওলাব গাড়ীখনত, আৰু কাম ওলালে আপোনালোকৰ লোকচান। গতিকে সকলোৰে কষ্টৰ পইচা, যিহেতু পইচাখিনি আপোনালোকে সযতনে ভাল গাড়ী এখন লোৱাটো ময়ো কামনা কৰোঁ। গতিকে আপোনালোকে ভাল গাড়ী এখন যদি ল'ব বিচাৰে তেতিয়াহ'লে মোক কণ্টেক্ট কৰিব পাৰে, কাৰণ মই কম দামতে ভাল গাড়ী উঠাওঁ, আৰু মই আপোনাৰ জাবৰা গাড়ী নুঠাওঁ। যি এখন দুখন গাড়ী উঠে সেই এখন গাড়ী খুব ভাল কণ্ডিশ্যনত থাকে। গতিকে এইখিনি কৈয়ে মই মোৰ ভিডিঅ'টো সামৰণি মাৰিলোঁ। আপোনালোকে যদি গাড়ীখন ল'ব ইচ্ছুক থাকে তেতিয়াহ'লে মোৰ কণ্টেক্ট নাম্বাৰ দিয়া থাকে, কণ্টেক্ট নাম্বাৰত আপোনালোকে ফোন কৰি মোক ডিটেইলছটো জানিব পাৰিব। গাড়ীখনৰ আপোনাৰ দামটো 125 আস্কিং আছে উইথ ট্ৰেন্সফাৰ। আপোনালোকে যদি ল'ব খোজে তেতিয়াহ'লে আহিব, গাড়ীখন চাব, টেষ্ট ড্ৰাইভ কৰিব, তাৰপিছত গাড়ীখন পচন্দ হ'লে ল'ব পাৰে। দামটো অকণমান নেগচিয়েশ্যন কৰিম, কিন্তু আফটাৰ ফিজিকেল ভেৰিফিকেশ্যন। বহুতে মোক মেছেজ দি বা ফোনতে সুধি থাকে 1 লাখত হ'ব নেকি, 80,000ত হ'ব। সেইটো কেতিয়াও নহয়। 1 লাখ বা 80,000 সেইবিলাক দাম লৈ নাহিব, সেনেকুৱা কণ্ডিশ্যনৰ গাড়ী মোৰ তাত নাই। গতিকে মই যিখন গাড়ী আছিলে আপোনালোকক ডিটেইলছ ভিডিঅ'টো কিছু দিলোঁ, আৰু যদি লাগে মই তেতিয়াহ'লে হোৱাটছএপত ইমেজ বা ভিডিঅ' দিবলৈ প্ৰস্তুত আছোঁ। এইখিনি কৈয়ে আজি মোৰ ভিডিঅ'টো সামৰণি মাৰিলোঁ। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই ভাল পায়। যদি ভাল পায় তেতিয়াহ'লে লাইক এণ্ড ছাবস্ক্ৰাইব কৰি থৈ দিব, যাতে পৰৱৰ্তী কম দামত ভাল গাড়ী এখন ল'বলৈ আপোনালোকে সুবিধাটো এৰিব নোৱাৰে। আজিলৈ এৰিছোঁ, ধন্যবাদ।